মই বৰ্তমান উপস্থিত আছো বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰীত আৰু চেনিমাৰীৰ পাৰঘাটৰ পৰা এনেকৈ নাওলৈ গৈ আছো ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজেদি চহৰ অঞ্চললৈ আৰু চহৰ অঞ্চলৰ মানুহবিলাকে এই বাৰিষাৰ কালত কেনেকৈ আছে কি খাইছে কি খোৱা নাই আপোনালোকক সকলোখিনি আন24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম আৰু টিংলিদিয়া গাঁৱত আপোনালোকে নিশ্চয় দেখিছে সতীৰ্থ সহযোগী এটা সামগ্ৰিক দৃশ্য দেখিব এইটো এটা শিবিৰ ইয়াৰ চহৰ অঞ্চলৰ মানুহবিলাকে ইয়াত মানে শিবিৰ পাতি ইয়াতে আছে এইটো চাইডে আছে মানুহ আৰু এইটো চাইডে আছে গৰু ছাগলী ইয়াত মানে এনেকৈ ইয়াত থাকে আৰু সতীৰ্থ সহযোগীৰ সামগ্ৰিক দৃশ্য দেখিব যেতিয়া বানপানী হৈছিল চাৰিওফালে পানী হৈ গৈছিল আৰু ইয়াৰ এই চহৰ অঞ্চলৰ মানুহবিলাকে ইয়াতে এনেকৈ শিবিৰ পাতি ইয়াতে আছিল মই দাদাৰ ওচৰলৈ যাবলৈ আপোনালোকেতো ইয়াতে আছিল বাৰিষাৰ দিনত বাৰিষাৰ মধ্যে ইয়াতে আছিল বৰ কষ্ট হৈছে নহয় কষ্ট হৈছে বাকী আপোনালোকে খোৱা লোৱাটো কিবা কিবি কৰে দুখীয়া মানুহ সেই হিচাপে খাওঁ অলপ বাকী পানীটো আপোনালোকে পাইছে নাই যিটো পানী খোৱা পানীও পোৱা নাই একোৱে পোৱা নাই আপোনালোকে বাকী আপোনালোকৰ বিধায়ক আশ্ৰফ লৈছেন বা ইয়াৰ প্ৰতিপক্ষ ইয়াত আছিল নে নাই আহিছিল আশাবোৰতো অহাই নাই আশ্ৰফলে আপোনালোকৰ অহা নাই শিবিৰ আৰু এই শিবিৰত একেলগে মানুহ গৰু ছাগলী ইয়াত এনেকৈ একেলগে বাস কৰি আছে ইফালে আছে গৰু ইফালে আছে মানুহ মোৰ সতীৰ্থ সহযোগী এটা সামগ্ৰিক দৃশ্য দেখাব ইয়াত আপোনাৰ ওচৰলৈ যাবলৈ বিচাৰিছো ইয়াত শিবিৰত আপোনালোকৰ কিমান মানুহ আছে আমাৰ এই চিংলিতিয়া শিবিৰত মোটামুটি 50-55 ঘৰ মানুহ আছে পানীৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে মানুহখিনি শিবিৰত কষ্ট পাই আছে চৰকাৰৰ পৰা কোনো অনুদান ইমান পোৱা নাই ঔষধ পাতিও নাই গৰু ছাগলী সব লৈ কিনে একলগত বসবাস কৰি আছে হাবিজুৰ ডক্টৰ তেওঁ আমাৰ শিবিৰত আহি কিনে যি পাৰে পানী ঔষধ আৰু অলপ চাউল দালি যি পাৰে সাহায্য আমাক আগবঢ়াইছে তাৰ কাৰণে আমি হয়তো ধন্যবাদ দিছো আৰু আগন্তুক দিনত যাতে সহায় কৰিব পাৰে তাৰ কাৰণে দোৱা কৰিছো আৰু আমি আশ্ৰাফুল তো আমাৰ এটা হয় নাই শিবিৰত ইলেকশ্যন জিতাৰ পিছত আমাৰ এইখিনিত অহা নাই কোনো খা খবৰ লোৱা নাই আমি পানীত ইমান কষ্টত ভুগি আছো সৰু বাচ্চা ছোৱালীৰ অসুখ চসুখ হৈ আছে কোনো খবৰ চবৰ লোৱা নাই আজি ডক্টৰ হাবিজুৰ আহি কিনে তার নিজৰ পকেটৰ পইচা দি আমাৰ এই সৰু ল'ৰা ছোৱালীক ঔষধ চকুত দি অলপ চাউল দালি পানী চানি দি অলপ সহায় কৰি আছে আৰু ৰখিবলৈ কোনো খবৰ লোৱা নাই আমাৰ যিটো এমপি কোনো খবৰ চবৰ লোৱা নাই সবতকৈ থাৰ্ড ক্লাছ বিধায়ক আশ্ৰাফুল কোনো খবৰ লোৱা নাই এইখিনিয়ে মই কৈ দিলো আপোনালোকে ইয়াত শিবিৰ পাতি ইয়াত কিমান মানুহ ইয়াত আছে মোটামুটি ইয়াতে 1000 মান মানুহ আছে কিমান মান দিন ধৰি ইয়াত আছে আজি 5 দিন ধৰি আছো আমি 7 দিন ধৰি আপোনালোকৰ খোৱা লোৱা ব্যৱস্থা আপোনালোকে কেনেকুৱা কৰি আছে আমার তো বহুত ক্ষতি হয়েছে আমার ঘর বাড়ির সব নদী বাহি গেছে একদম এতিয়া আমার এই তিরপাল যে আছে এগুলো আমি গাইডের পয়সা দিয়ে কিনে কিনে এতে রয়েছি আমার এই থার্ড ক্লাস বিধায়ক এজিলকে এত খবর লবা নাই আশ্রাফুলে এনেকুৱা থার্ড ক্লাস বিধায়ক অসুবিধা হয়েছে পানীটো আমার একদম নাই আমি নদীর পানী খাই আছো কোনো পানী চানি আকৌ দিয়া নাই এই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰ তথা বিধায়ক আশ্ৰাফুলৰ কি দাবী জনাব আশ্রাফুলক কোনো দাবী নজনাও সি আমার ইয়াতে অহা নাই সি আমার চাঙা অনুষ্ঠিত করে একেবারে গুচি যাওক আমি বেলেগ বিধায়ক এখন আনিম তাক নালাগে আমাক তাক দিছিলো আমি দয়া কৰি ময়া কৰি সি আমাৰ কোনো খবৰ লোৱা নাই সি নিজে গুৱাহাটী বিল্ডিং চিল্ডিং বনাইছে এইগিলা খবৰে লৈছে বেলেগ একো খবৰ লোৱা নাই আমাৰ দুখীয়া মানুহ আছে কি খাইছে আপোনালোকে ধৰক কিনি খাই আছে কিবা কৰি কষ্ট কৰি বহুত কষ্ট দিছে বিৰাট কষ্ট কৰি আছে কিছুমান গৰু ছাগলী এই মাথাৰিত লৈ গৈছিল ইমান কষ্ট কৰিছো কিন্তু এনেকে আছো আৰু কিবাকে খাৱা লোৱা ধৰকচোন মইতো খাই আছো মই বেমা খাই আছো ক'ত কি কাম কৰিছিলি না আকৌ নাই কোনো যোগাৰ পাতি নাই পানীত কি কৰিব বাৰু পানীত কোনো কৰবা কোনো উপায় নাই নহয় বৰষুণো কৰি আছে ইমান কষ্ট কৰি আছে বাকী আপোনালোকৰ বিধায়ক আশ্ৰাফুল ইয়াত আহিছিল নাই আশ্ৰাফুল কোনোদিন আমি আশ্ৰাফুল ধৰকচোন আজিলৈকে আমাক আহিবলৈ এটা সান্তনাও দিয়া নাই আৰু এই চহৰৰ এটা শিবিৰলৈ আহিছো এইটো হৈছে বালিপাৰা চহৰ আৰু এইটো এটা শিবিৰ আৰু বালিপাৰাৰ এই অঞ্চলৰ মানুহখিনি ইয়াতে এনেকৈ এইটো শিবিৰত এনেকৈ বাস কৰি আছে আৰু এইফালে আপোনালোকে দেখিছে এইবিলাক গৰু ছাগলী আৰু ইয়াতে এনেকৈ ইয়াত মানুহবিলাক থাকে সতীৰ্থ সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্য দেখিব এখন স্কুল আছিল আৰু স্কুলখনটো বৰ্তমান বানপানীত গোটেইখিনি যা গৈছে কিন্তু এটা মই ৰুমলৈ গৈ যাবলৈ চেষ্টা কৰিছো দাদা মই আপোনাৰ কাষলৈ যাম গতিকে এইটো আগতে এটা স্কুল আছিল
এইটো স্কুল ৰামধনীগড় আছিল কিন্তু বৰ্তমান পানী ইয়াত উঠিছিল নেকি পানী ইয়াতে 1 ডিগ্ৰী পানী হৈছিল কিন্তু বৰ্তমান পানী কমি গৈছে বৰ্তমানে কমিছে কি আপোনালোকে এইটো শিবিৰত কিমান মান মানুহ আছে 50 ঘৰ মানুহ আছে আপোনালোকে খোৱা লোৱা কেনেকৈ কৰি আছে ইয়াত খোৱা দিয়া নাই আজি পাইলো আজি কোনে দিছে পানী চানী আপোনালোকে একোই পোৱা নাছিল গোটেই একো পোৱা নাই মই আপোনালোকক শুনালোৱে ইয়াত শিবিৰত থকা লোকজনৰ কথা ইয়াত মানে বিধায়ক আস্থাফুল হুছেইন আজিলৈকে ইয়াৰ খা খবৰ ল'বলৈ অহা নাই আৰু যিটো মোৰ লগত কি ক'ব দাদা একো অহা নাই একো তাৰ ভোট দিয়াৰ পিছতে একো খবৰ লোৱা নাই পানীত আছো না কবাত আছো খবৰ লোৱা নাই কাৰ খবৰ ল'ব একো খবৰ নাই আস্থাফুলে একো খবৰ লোৱা নাই না একো অহা নাই মই তাতে অহা নাই আপোনালোকে কি খাইছে কেনেকৈ আছে আমি একো খোৱা নাই খালি আজি খালি গৰু চাপত বিলাক দিব আমাৰ এই যে কোন সরকার আবার রাজ্য সরকারই দিচ্ছে সাপোর্ট টাইম পাওয়া নাই আনবো আজি আহিব আজি আহিব গরু চাপত এইখানে আর আবার তিরফল ওই থাকা তিরফলটো এইখানে পাম আর খাওয়া বস্তু একো পাওয়া নাই তাকে এই গাঁওখনৰ নাম কি চৰখনৰ নাম কি জরখন মালিবাড়া চর মালিবাড়া চৰ তাকে ইয়াত শিবিৰটোত প্ৰায় 50 ঘৰ মানুহ আছে 50 ঘৰ আছে বৰষুণ আহিলে আপোনালোকে কি কৰে আমি আর উপায় নাই কবার থাকে এই তাতে জাম মারি থাকে এইটো ঘৰত এইটো জাম মারি থাকিছে খুব কষ্ট হয়ে থাকি ইয়াতে বিৰাট কষ্ট হৈছে ঠিক আছে মই এতিয়া মই শিবিৰৰ ভিতৰলৈ যিখন এইখন আগতে স্কুল এখন আছিল আৰু স্কুলখনৰ ভিতৰলৈ মই যাবলৈ চেষ্টা কৰিম মই আপোনালোকক দেখুৱাম এইটো এটা স্কুল আছে লগতে স্কুলখনৰ ভিতৰত বৰ্তমান ইয়াত এই অঞ্চলৰ এই চৰ অঞ্চলৰ মানুহবিলাক ইয়াৰ ভিতৰত থকাৰ ভিতৰৰ সামগ্ৰিক দৃশ্য মই আপোনালোকক দেখুৱাম এইটো এটা স্কুল আছিল আগতে এইটো এটা স্কুল আছিল আৰু স্কুলখনত এনেকৈ ইয়াত থাকে মই সতীৰ্থ সহযোগীয়ে সামগ্ৰিক দৃশ্য দেখুৱাব আৰু চাওক আপোনালোকে আমি আনকি 24 দৰ্শকসকলক মই দেখুৱাবলৈ চেষ্টা কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা